এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিত গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ ফেব্ৰুৱাৰীতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন প্ৰায় 28 পৰা 29 লাখ মহিলাই লাভ কৰিব আঁচনিৰ প্ৰাৰম্ভিক সুবিধা ফেসবুক লাইভ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ কাম নতুনকৈ আৰু বহু মহিলাক লোৱা হ'ব অৰুণোদয় আঁচনিত সামৰি গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা ফেব্ৰুৱাৰীতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন প্ৰায় 28 পৰা 29 লাখ মহিলাই লাভ কৰিব আঁচনিৰ প্ৰাৰম্ভিক সুবিধা ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা শ্ৰদ্ধাৰ ৰাইজ অসমত কেইবাটাও নতুন উন্নয়নমূলক আঁচনিৰ কাম আমি হাতত লৈছিলোঁ ইতিমধ্যে অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28 পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম